অসম কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি বিধানসভাত কৃষিমন্ত্ৰী অতুল বৰাই ঘোষণা কৰা সেই নেমু ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা স্বীকৃতিপ্ৰাপ্ত নেমু ভিলেজখনৰ পৰা এইটো হৈছে দ্বিতীয়টো প্ৰতিবেদন। আজি মোৰ লগত আছে সদৌমৰাণ ছাত্ৰ সন্থা আৰু মই এই লেমন ভিলেজৰ পৰা বাৰে বাৰে প্ৰতিবেদন এই কাৰণে কৰি আছো। ইমান দিন চৰকাৰে পূৰ্বেও এই গাঁওখনক লেমন ভিলেজ হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ে স্বীকৃতি দিলে, GI টেগ দিলে এই অঞ্চলৰ পৰা আবেদন কৰাৰ পাছতে। কিন্তু তাৰ পাছত এই কৃষকসকলে যে খেতি কৰি আছে, প্ৰতিদিনেই প্ৰায় 4 লাখ নেমু উৎপাদন কৰে, সেই কৃষকসকলৰ কিন্তু কোনো ধৰণৰ সমস্যা সমাধান অলপো হোৱা নাই। গতিকে মই এই ঠাইখিনিত উপস্থিত আছো কেৱল এই কৃষকসকলে তাৰ পৰা কোনো ধৰণৰ সুবিধা লাভ নকৰা বা কৃষকসকলে উপযুক্ত নেমুৰ দাম নোপোৱা, কাজি নেমুৰ দাম নোপোৱা, কেৱল সেইটোৱে নহয়, ইয়াৰ আন এটা ডাঙৰ সমস্যা হৈছে গৰাখহনীয়া সমস্যা। প্ৰতি বছৰে আহি মন্ত্ৰী বিধায়কসকলে নিৰ্বাচনৰ আগত আহি বা মুখ্যমন্ত্ৰী বা যিসমূহ বিভাগীয় মন্ত্ৰী আছে, মন্ত্ৰীসমূহক এই স্থানীয় দল সংগঠনসমূহে অৰ্থাৎ মৰাণ ছাত্ৰ সন্থাকে বিভিন্ন দল সংগঠনসমূহে তেওঁলোকৰ লগত যেতিয়া কথা পাতিব যায়, যেতিয়া তেওঁলোকক আবেদন নিবেদন কৰিব যায়, তাৰপিছত প্ৰতি বছৰে তেওঁলোকে এটা এটা আশ্বাস দিয়ে, নিৰ্বাচনৰ আগত আশ্বাস দিয়ে। কিন্তু তাৰ পাছত কি হয় সেই সকলোবোৰ কথা তেওঁলোকৰ পৰা সুধিম। আৰু এই মই যিখন ঠাইত উপস্থিত আছো, নদিহিঙৰ একেবাৰে কাষত থেপাবাৰী গাঁও, আৰু ইয়াত দেখিবলৈ পাইছে যে এইটো হ'ল এটা ঘৰ, মানুহৰ ঘৰ। ইয়াত ঘৰ এটা বনাইছিল, কিন্তু এই নদিহিঙৰ প্ৰায় কেইবা ডাং গৰাখহনীয়া হোৱাৰ ফলত এই ঘৰটো এতিয়া মানুহজনে এক গৃহস্থই এৰি দিবলৈ বাধ্য হৈছে। মোৰ লগত সদৌমৰাণ ছাত্ৰ সন্থাৰ ব্যাস আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আছে। লেমন ভিলেজ স্বীকৃতি বাৰে বাৰে দি আছে, চৰকাৰী স্বীকৃতি দি আছে, কিন্তু কৃষকসকলৰ আজিলৈকে কোনো সুবিধা লাভ কৰা বা কৃষকসকলে বহুত কিবা লাভ হৈছে একো দেখা নাই। এই অঞ্চলটোৰ পৰাই বিশেষকৈ GI টেগ লাভ কৰাৰ পাছত, এই অঞ্চলটোৰ পৰা আবেদন কৰাৰ পিছত অসমৰ মানুহে কাজি নেমু বুলি এটা অতি জনপ্ৰিয় বা অতি ভাল বস্তু আছে বুলি অসমৰ মানুহে বেছিকে জানিবলৈ ওলায়। এতিয়াতো ৰাজ্যিক ফল হোৱাৰ পিছত কিতাপে পত্ৰ থাকিব ৰাজ্যিক ফল কি কাজি নেমু। গতিকে ইয়াৰ পাছতো এই অঞ্চলখন এখন স্বীকৃতিপ্ৰাপ্ত লেমন ভিলেজ, অসম কৃষি বিশ্ববিদ্যালয়, অসম চৰকাৰৰ পৰা স্বীকৃতি পাইছে লেমন ভিলেজ হিচাপে। তাৰ উপৰিও ইয়াত GI টেগ পাইছে অঞ্চলটো লাভ কৰি। তাৰ পাছত কিন্তু এই গাঁওখনৰ যি দুৰৱস্থা, এই দুৰৱস্থাৰ ক্ষেত্ৰত আপোনালোকে ইতিমধ্যে আগতে আন্দোলন কৰিছে, আবেদন নিবেদন কৰিছে। তাৰ পাছত এই বিভাগীয় মন্ত্ৰী বিধায়কসকলৰ লৈ আপোনালোকৰ কি আহ্বান থাকিব, আৰু আপোনালোকে যে এই আবেদন নিবেদন কৰিব যায়, আপোনালোক প্ৰতিশ্ৰুতিবিলাক কি দিয়ে? হয়, পোনপ্ৰথমে সংবাদ মাধ্যমৰ সমূহ সংবাদকৰ্মীলৈ ধন্যবাদ জনাইছো। আচলতে এই অঞ্চলটোৰ কাৰণে সংবাদ মাধ্যমৰ সাংবাদিকসকলেও আচলতে আমাৰ লগত সহযোগ কৰি আহিছে, ৰাইজৰ লগত সহযোগ কৰি আহিছে, এই অঞ্চলৰ সমস্যাসমূহ উপস্থাপন কৰি আহিছে। এতিয়া কথাটো হ'ল কি, এই অঞ্চলৰ আচলতে বহু বছৰ ধৰি যেতিয়া 92 চনত মুঠাই ভাগিলে, তাৰ পৰাই আজি পৰ্যন্তলৈকে এই অঞ্চলৰ মানুহে কষ্ট কৰি আহিছে, সংগ্ৰাম কৰি আহিছে। অলপ আগতে, আজি দুদিনৰ আগত অসম কেবিনেটত কৃষিমন্ত্ৰীয়ে এই লিমনটো, যিটো আমাৰ নেমু ইয়াত উৎপাদিত হয় থলুৱা নেমু, এই নেমুটোৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিলে। সেইটো ভাল কথা, কিন্তু তাৰ সমান্তৰালভাৱে এই কৃষকসকলৰ কি সমস্যা হৈছে এই কথাখিনি কিন্তু তেখেতলোকে হয়তো গুৰুত্ব আৰোপ কৰা নাই। এই ক্ষেত্ৰত আমি মৰাণ ছাত্ৰ সন্থাই আহ্বান জনাইছো যে এই কৃষকসকলৰ কি সমস্যা আছে, উচিত বজাৰ মূল্য নাই, এখন কোনো বজাৰ নিৰ্ধাৰণ কৰা নাই ইয়াৰ কাৰণে। ফলশ্ৰুতিত এনেকুৱা হয় যে কোনোবা এটা মাহত আমাৰ কৃষকসকলে নেমুবিলাক বস্তাই বস্তাই আমাক নদীবিলাকত পেলাই দিব লগা হয়। তেতিয়াহ'লে এই কৃষকসকলে ক'ৰ পৰা চলিব? তাৰ আৰু সমান্তৰালভাৱে আকৌ এটা সমস্যা দীৰ্ঘদিন ধৰি চলি আছে, বছৰ বছৰ ধৰি চলি আছে, এই গৰাখহনীয়াটো সমস্যা। আজি পূৰ্বতে যিবিলাক সংবাদ মাধ্যমত প্ৰকাশ পাইছে, আজি বছৰ বছৰ ধৰি প্ৰকাশ পাই আহিছে, এই নদিহিং নদীখনৰ গৰাখহনীয়াটো বছৰ বছৰ ধৰি সংগ্ৰাম কৰি আছে। আমি দল সংগঠনবিলাকে আবেদন নিবেদন কৰি আছো, তাৰ কিন্তু কোনো গুৰুত্ব নাই। আজি 2 বছৰমান আগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই নদীয়েদি ভ্ৰমণ কৰি গৈছে, তাৰ কোনো এটা প্ৰজেক্ট নাই। আজি বিধানসভা বাজেট অধিৱেশন হৈ গ'ল, তাত কোনো এটা প্ৰজেক্ট উপস্থাপন নকৰিলে। আজি জানিব পাৰিছো যে 10 লাখ টকা বিধায়ক সাংসদ উন্নয়ন পুঁজিয়ে এই গৰাখহনীয়াৰ কাৰণে যোগান ধৰিছে, কিন্তু সেই 10 লাখ টকা হাঁহি উঠা বিষয়। আমি 10 লাখ টকা কৰবাত জানো এখন নদীৰ কিবা এটা মেৰামতি কৰিব পাৰে? গতিকে আহ্বান জনাইছো, বিধায়কৰ সম্পূৰ্ণ হস্তক্ষেপ লাগিব, বিধায়কে জোৰ দিব লাগিব। লগতে সাংসদসকলক আহ্বান জনাইছো, আমি সৌদিনা তিনিচুকীয়াত যিখন
কেবিনেট বৈঠক হৈছিল। সেই বৈঠকত মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই সমস্যাটোৰ সম্পূৰ্ণভাৱে CMক প্ৰত্যক্ষভাৱে আৰু লিখিতভাৱে আমি আবেদন কৰা হৈছিল। কিন্তু আমি আশা কৰিছিলোঁ যে এই বাজেট অধিৱেশনত এই সমস্যাটো উপস্থাপন হ'ব, কিন্তু নহ'ল, অতি দুখৰ বিষয়। কিন্তু এতিয়া কথাটো হ'ল কি, এই ৰাইজে সংগ্ৰাম কৰিবৰ কাৰণে কেহানিও পিছ পৰি যোৱা নাই আৰু নেযায়। গতিকে অতি কম সময়ৰ ভিতৰতেই কম সময়ৰ ভিতৰতেই এই ৰাজপথত ওলাবৰ কাৰণে বাধ্য হ'ব, সেইটো কাৰণে নিশ্চিত। ধন্যবাদ জনাইছো। মই আপোনাৰ ওচৰলৈ পুনৰ আহিছো যে আপুনি কিবা কল্ড ষ্টৰেজৰ কথা আপোনালোকে আবেদন নিবেদন হয়তো কৰিছে, কি হৈছে মানে চৰকাৰে কি বুলি কয় এই বিষয়টোৰ ওপৰত? কল্ড ষ্টৰ মিনছ আমাৰ ইমান বেছি প্ৰডাকশ্যন হয়, সেই প্ৰডাকশ্যনখিনি যদি আমি ছেভ কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰজেক্টো কৰিছোঁ। কেনেকুৱা ধৰণে আমি ছেভ কৰি কিনি আমাৰ প্ৰডাকশ্যনৰ প্ৰাইচটো বঢ়াব পাৰোঁ, তাৰ ওপৰত ৰিচাৰ্চো কৰিছিলোঁ। আৰু তাৰ ওপৰত আমি চাওঁ, আমাৰ হাই প্ৰডাকশ্যন এৰিয়াত প্ৰতিদিনাখনিয়ে 4 লাখ যেতিয়া হয় আৰু ল' প্ৰডাকশ্যন টাইমত আমাৰ 10,000 15,000 হয়। তো সেইটো গোটেই ফিল আপ কৰিবৰ কাৰণে আমি যদি এটা কল্ড ষ্টৰ পাওঁ, আমাক যদি চৰকাৰে দিয়ে, তো কল্ড ষ্টৰত আমি প্ৰিজাৰ্ভ কৰি কিনি নিয়েৰ এবাউট 6 মন্থলৈকে আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ এটা কাজি নেমু, কাৰণ তাৰ বাকলিটো ডাঠ হয়। তো সেইটো কাৰণে আমি এটা কল্ড ষ্টৰ খুবেই প্ৰয়োজন হৈ আছে আমাৰ কৃষকসকলক। কিন্তু আমি যেতিয়া তাত এপ্লিকেশ্যনছ দিওঁ, সিহঁতে আমাক সেইটো বহুত বেছি গুৰুত্ব নিদিয়ে। কোনে গুৰুত্ব নিদিয়ে? কোন বিভাগলৈ আপোনালোকে ওচৰলৈ যায়? আমি ডাইৰেক্ট ইণ্ডাষ্ট্ৰিয়েল যিটো অফিচ হয়, DIC অফিচ, আমাৰ বিধায়কক বা কোনোবা মন্ত্ৰী এইবিলাকক জনাইছিল নেকি? আমি যেতিয়া আমি জিলা পৰিষদত এখন বৈঠক বহিছিল, ৰিচেণ্টলি হৈ গৈছিল লাষ্ট 2 months আগত, আৰু তাত আমাৰ বলিন চেতিয়াৰ বাহিৰে আমাৰ তিনিচুকীয়া জিলাৰ 5জন বিধায়ক আছিল। তেওঁলোকে কি কয়? আৰু সিহঁতে সম্পূৰ্ণ ফুল্লি দি কৈছিল যে আমাক এইটো দিয়া হ'বতো সম্পূৰ্ণ গান কৰি দিছো, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ উত্তৰ অহাও নাই। আৰু তাৰ উপৰিও আমাৰ ইয়াত সেই কল্ড ষ্টৰটো দিয়াৰ উপৰিও আমাক কৃষকসকলক যদি প্ৰচেছিং চেণ্টাৰ এটা দিয়ে, প্লাছ প্ৰচেছিং চেণ্টাৰৰ লগত আৰু যদি আমাৰ ইয়াত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ে, কৃষকসকলৰ ইমান ডাঙৰ ডাঙৰ বাৰী আছে, তাৰ মাজে মাজে যদি এটা মটৰ চিষ্টেম কৰে, পানীখিনি পাই থাকিব। কাৰণ আমাৰ ল' প্ৰডাকশ্যন টাইমতো আমি হাই প্ৰডাকশ্যন কৰিব পাৰোঁ, কাৰণ পানীটো নোপোৱাৰ কাৰণে পানী ষ্টৰ তলত যায়গৈ, সেইটো কাৰণে প্ৰডাকশ্যনটো কমি যায়। তো সেইটো আমি কাৰণ এইটো বালিচহীয়া মাটি, পানীটো খুব জলদি তললৈ যায়গৈ। প্লাছ তাৰ উপৰিও আমি এটা কাজি নেমুটোৰ পৰা আমি 6-7টা প্ৰডাক্ট বনাব পাৰোঁ, প্ৰচেছিং চেণ্টাৰটো যদি আমি পাই যাওঁ। তো সেইখিনি গোটেইখিনি যদি আমাক সুবিধা কৰি দিয়ে, তেনেহ'লে আমি প্ৰতিজন কৃষকক প্ৰতিদিনাখনে প্ৰতিটো মাহতে আমি 3 টকা 4 টকা কাজি নেমুৰ ৰেট পাবৰ কাৰণে সক্ষম হ'ম। তো সেইটো কাৰণে আমাৰ কৃষকসকল প্লাছ যিজনে খুলিব, অসম চৰকাৰে হওক, যোনেই হওক, বেনিফিট চৰকাৰো হ'ব, কৃষকসকলো হ'ব, আৰু আমাৰ এই অঞ্চলটো গোটেই লিমন ভিলেজ অঞ্চলটো ডেভেলপ সাংঘাতিক ধৰণে হ'ব। তো ইয়াকে ক'লো। ধন্যবাদ জনাইছো। আচলতে এয়া হৈছে স্বীকৃতিপ্ৰাপ্ত নেমু গাঁৱৰ দুৰৱস্থা। ইতিমধ্যে মৰাণ ছাত্ৰ উল্লেখ কৰিছে, স্থানীয় কৃষকসকলে উল্লেখ কৰিছে যে কি সমস্যাৰ সন্মুখীন হৈ আছে। আপোনালোকে এটা ছবি দেখিলেই গম পাব যে ইয়াত যিটো ঘৰ আছে, ঘৰটো ইয়ালৈকে একেবাৰে সন্মুখলৈকে ইতিমধ্যে খহি শেষ হৈছে, আৰু হয়তো 2 এবছৰত একেবাৰে আৰু বহু গাঁও ইতিমধ্যে কৃষকসকলে উল্লেখ কৰিছে, স্থানীয় লোকসকলে উল্লেখ কৰিছে যে প্ৰায় 50টা ঘৰ 2-3 বছৰৰ ভিতৰতে খহি একেবাৰে শেষ হ'ব। গতিকে এতিয়া গুৰুত্ব দিয়াৰ প্ৰয়োজন, অসম চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন, এই যিজন বিধায়ক আছে বলিন চেতিয়াই গুৰুত্ব দিয়াৰ প্ৰয়োজন, যিজন সাংসদ আছে প্ৰধান বৰা, সকলোৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন, আৰু এই স্বীকৃতিপ্ৰাপ্ত লেমন ভিলেজখনক আপোনালোকে ৰক্ষা কৰাটো অতি প্ৰয়োজন।